20 বছৰ ধৰি মৌমাখিয়ে বাস কৰি অহা এজোপা বিশেষ গছ। অৰ্ধ শতাধিক মৌবাহেৰে ভৰি থাকে এই বিশেষ গছজোপা। আমি সকলোৱে মৌমাখি দেখিছোঁ। মৌমাখিৰ পৰা উৎপাদন হোৱা মৌজোলো আমি বহুতে খাইছোঁ। আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় হৈছে মৌমাখিৰ পৰা উৎপাদন হোৱা মৌজোল। সমাজ পাতি বাস কৰা মৌমাখিবোৰক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। ইহঁতে ফুলে ফুলে ৰস বিচাৰি উৰি ফুৰে। শৰীৰৰ গঠন আৰু কামৰ দিশৰ পৰা মৌমাখিক উচ্চ স্তৰৰ পতংগ ৰূপে জনা যায়। পৰাগৰেণু আৰু ফুলৰ ৰসৰ পৰা মৌমাখিয়ে সুস্বাদু মৌজোল তৈয়াৰ কৰে। মৌজোল উৎপাদন কৰিবৰ বাবে বহুতে মৌমাখি ঘৰত পোহাও দেখিবলৈ পোৱা যায়। পৃথিৱীৰ সকলো ঠাইতে মৌমাখি পোৱা যায় যদিও মৌমাখিয়ে কিছুমান বিশেষ গছতহে মৌবাহ সজা দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ নাজিৰা লিগিৰি পুখুৰী চাহ বাগিচাৰ এজোপা গছত অৰ্ধ শতাধিক মৌবাহ দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এই গছজোপা বিশেষ হৈ পৰিছে। 20 বছৰ ধৰি এই গছজোপাত মৌমাখিয়ে মৌবাহ সাজি আহিছে। এটা দুটা নহয়, বৰ্তমান প্ৰায় 20টাৰো অধিক মৌবাহ ওলমি থকা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে মৌবাহ ওলমি থকাৰ বাবেই বহু বছৰ পুৰণি এই গছজোপাও বিশেষ হৈ পৰিছে। বহুজনে বিশ্বাস কৰে যে এই পুৰণি গছজোপাত কোনো ঐশ্বৰিক শক্তি থকাৰ বাবেই এইদৰে মৌমাখিবোৰে ঘৰ সাজি থাকে। এইদৰে বাগানৰ শ্ৰমিকসকলে বিশ্বাস কৰি অহাৰ বাবে তেওঁলোকে কোনোদিন মৌমাখিৰ বাঁহবোৰ ভাঙি মৌচাক লৈ যাবলৈ চেষ্টা কৰা নাই। তেওঁলোকেও বিশ্বাস কৰে যে এই গছজোপাত এক ঐশ্বৰিক শক্তি থাকে, সেয়েহে কোনো লোকে এই গছজোপাত থকা মৌবাহবোৰক অনিষ্ট কৰিবলৈ চেষ্টা নকৰে। বিভিন্নজনে বিভিন্ন ধৰণেৰে বিশ্বাস কৰি আহিছে যদিও 20 বছৰ ধৰি একেজোপা গছতে অবিৰতভাৱে মৌবাহ সাজি অহা পৰিঘটনাই সকলোকে আচৰিত কৰি তোলাও দেখিবলৈ পোৱা গৈছে। এই যিজোপা মৌ বাঁহ বসবাস কৰি থকা গছজোপা দেখিছে, এই গছজোপা প্ৰায় মই যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা দেখা পাইছোঁ। প্ৰায় এতিয়া প্ৰায় 25 পৰা 30 বছৰ আগৰ পৰা এনেদৰে এই বাঁহ গছজোপাত মৌসমূহ আহি পেলাই প্ৰতি বছৰে বছৰে বাঁহ লয়। আৰু তেওঁলোকৰ যেতিয়া নিজৰ কাম হৈ যায় তাৰপিছত তেওঁলোকে এনেদৰে চাকমাক এৰি তেওঁলোকে গুচি যায়গৈ। আৰু আচৰিত লাগে যে অসমত এনেকুৱা গছ নাইকিয়া। মই নিশ্চয় মই দেখা নাই, হয়তো বেলেগে দেখিছে যদি গম পোৱা নাপাওঁ, কিন্তু য'ত প্ৰায় 50ৰো অধিক মৌবাহে আহি পেলাই প্ৰতি বছৰে বসবাস কৰেহি। আৰু ইয়াৰ ৰাইজসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই মৌবাহসমূহক তেওঁলোকে খেদি পঠোৱাৰ বা তেওঁলোকৰ তেওঁৰ পৰা মৌ ধৰি পেলাই মৌ খোৱাৰ ব্যৱস্থা তেওঁলোকে আজিলৈকে কৰা নাই। আৰু তেওঁলোকে বিশ্বাস কৰে যে গছজোপা নিশ্চয় কিবা এটা আছে বাহিৰৰ বস্তু, যেনেকৈ মানুহবিলাকে কয় যে বুঢ়া ডাঙৰি আছে বুলি কয়, তেনেকুৱা ধৰণৰ নিশ্চয় কিবা এটা আছে, যাৰ কাৰণে সেই গছজোপা নিৰ্দিষ্ট এজোপা গছতে, কিন্তু ইয়াত অসংখ্য গছ আছে, কিন্তু নিৰ্দিষ্ট এজোপা গছতে আহি পেলাই তেওঁলোকে প্ৰতি বছৰে এনেদৰে বাঁহ লয়